মহানগৰীৰ পানীখাইটিত 10 বছৰীয়া এটি কণমানি শিশুৰ হৃদয় বিদাৰক কাহিনী পখিলা খেলাৰ বয়সত শিশুটিয়ে বিছনাতে পাৰ কৰিবলগীয়া হৈছে দিন পানীখাইটিৰ ৰূপম বিশ্বাস নামৰ লোকজনৰ একমাত্ৰ পুত্ৰ ৰাহুল বিশ্বাস বিগত 2 মাহ ধৰি হত্যাগত অৱস্থাত আছে জটিল ৰোগত আক্ৰান্ত কণমানি শিশুটিৰ উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়া হৈছিল শিশুটি আৰ্থিকভাৱে দুৰ্বল পিতৃ-মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ বাবে ইতিমধ্যে ঘৰ মাটি ভেটি বিক্ৰী কৰাৰ পিছতো চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিব নোৱাৰাত অসহায় হৈ সহায় বিচাৰিছে ৰাইজৰ শিশুটিৰ চিকিৎসাৰ বাবে এতিয়াও প্ৰয়োজন প্ৰায় 35 লাখ টকা স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা শিশুটিৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে মোৰ লৰাৰ নাম হৈছে ৰাহুল বিশ্বাস লৰাৰ এই বেমাৰ হৈ আছে এই গুৱাহাটীত ট্ৰিটমেন্ট কৰিছিলো গুৱাহাটীত ট্ৰিটমেন্ট কৰাৰ পিছত তাতে ৰেফাৰ কৰি মোক হায়দৰাবাদলৈ পঠাই দিছে গুৱাহাটীত ট্ৰিটমেন্টটো কৈছে আমি নোৱাৰিম হায়দৰাবাদত মই এম্বুলেন্সত কৰি হায়দৰাবাদত লৈ গলো লৈ যোৱাৰ পিছত তাতে 10-15 দিন মান ট্ৰিটমেন্ট চলি থাকাৰ পিছত কৈছে তাৰ ডক্টৰে ক'লে যে মোৰ লৰাটোৰ এই লিভাৰটো সিৰোসিস হৈছে তাক ট্ৰান্সফাৰ কৰিব লাগে লিভাৰ ট্ৰান্সফাৰ কৰিব গলে 35 লাখ লাগে 35 লাখ লাগে আমাৰ তাত ইমানখিনি পইচা নাই যিমানখিনি আছিল আমি ঘৰবাৰী আধা বিক্ৰী কৰি দিছো এটা চৰকাৰৰ হিমন্ত মামাৰ স্যাৰ তাত আমাৰ এটা অনুৰোধ সবক সহায় কৰিছে যাতে মোৰ লৰাটোকে এনেকা সহায় কৰে